গণপৰিষদে বৰপেটা প্ৰেছ ক্লাবত সংবাদমেলযোগে সকিয়াই দিলে বদৰুদ্দিন আজমলক। অসমত দল গঠন কৰি অসমৰ হিন্দু মুছলিমৰ নাগৰিকত্ব সমস্যা, দ্বিভোটৰ সমস্যা, চৰৰ মাতৃৰ সমস্যা, চাকৰিৰ সমস্যা দূৰ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বদৰুদ্দিন আজমল। এতিয়া অসমত হিন্দু মুছলিমৰ নামত ৰাজনীতি আৰম্ভ কৰিছে বদৰুদ্দিন আজমলে। সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে AIUDFৰ অধ্যক্ষ তথা সাংসদ বদৰুদ্দিন আজমলক। বদৰুদ্দিন আজমলে অসমত হিন্দু মুছলিমৰ নামত ৰাজনীতি কৰাৰ অভিযোগ জাপি দিয়ে ভাৰতীয় গণপৰিষদৰ কৰ্মীসকলে। বদৰুদ্দিন আজমলে অসমত দলৰ নামত ব্যৱসায় আৰম্ভ কৰিছে। হিন্দু মুছলিমৰ নামত সাম্প্ৰদায়িক মন্তব্য দি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিছে বদৰুদ্দিন আজমলে। স্বৈৰাচাৰী সাম্প্ৰদায়িক বদৰুদ্দিন আজমলক উৎখাত কৰিবলৈ অসমৰ 12টা দল সংগঠনে একত্ৰিত হৈ ভাৰতীয় গণপৰিষদ নাম লৈ এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। অসমৰ 10টা লোকসভা সমষ্টিত ভাৰতীয় গণপৰিষদৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব। লক্ষ্য অসমৰ ৰাজনীতিৰ পৰা বদৰুদ্দিন আজমলৰ ৰাজনৈতিক কেৰিয়াৰ উৎখাত কৰা। অসমৰ সাম্প্ৰতিক পৰিস্থিতি অসমৰ সুনামধন্য ব্যক্তি বদৰুদ্দিন আজমল সাহাব তেখেতে যে দলটো কৰি আছে, এই দলৰ জৰিয়তে তেখেত আমাৰ অসমৰ বিভিন্ন জাতি গোষ্ঠীৰ মাজত এটা ভাঙনৰ সৃষ্টি কৰিছে, হিন্দু মুছলিমৰ মেৰুকৰণ কৰি আছে আৰু তেখেতে বিজনেছ কৰি আছে। প্ৰয়োজনৰ তাগিদাত 2005 চনৰ 3 অক্টোবৰত অসমৰ বিভিন্ন সমস্যাৰ সন্মুখত ৰাখি দল গঠন হৈছিল। সেই দল গঠন হোৱাৰ পিছৰে পৰাই যি উদ্দেশ্যৰে দল গঠন হৈছিল, নাগৰিকত্বৰ সমস্যা, দ্বিভোটৰ সমস্যা, উচ্ছেদৰ নামত সমস্যা, চাকৰি বাকৰিৰ সমস্যা, এটা সমস্যাও সমাধান কৰিব পৰা নাই। চৰমৰি পাট্টা এটা সমস্যা সমাধান কৰিব পৰা নাই। গতিকে তেখেতে মাজে মাজে এনেকুৱা কথা কয় যে নিপীড়িত জনগোষ্ঠীক তাৰমানে বিক্ৰী কৰি মুনাফা যেন লুটি আছে, এনেকুৱা কথা তেখেতৰ মুখৰ পৰা আমি শুনিবলৈ পাওঁ। যোৱা 7 তাৰিখৰ কথা মই দাঙি ধৰিছো। যোৱা 7 মাৰ্চত নগাঁও নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে বদৰুদ্দিন আজমল চাহাবে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেখেত কয় যে চৰাঞ্চলত যিবিলাক মানুহ বসবাস কৰে সেইবিলাক মানুহক কংগ্ৰেছ, অবৈধ মানুহক কংগ্ৰেছে বহুৱাইছে। এই দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছে কেনেকৈ এই অবৈধ মানুহক বহুৱাইছে তাৰ প্ৰমাণ কি আছে, তথ্য কি আছে? আমি বদৰুদ্দিন আজমলক ৰাজনীতি কৰাৰ কাৰণে আমি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান ৰাখিছো। লগতে আৰু এটা কথা কৈছে তেখেতে যে নগাঁও লোকসভা সমষ্টিৰ পৰা আমিৰুল ইছলামে যদি জয় হোৱাৰ পিছত দিল্লী সাংসদত গৈ মিয়া ভাষা ক'ব। মিয়া ভাষা পৃথিৱীত ক'ত আছে? মিয়া নামৰ ভাষা আছে নেকি? যদি নাই তেনেহ'লে অবাস্তৱ অবিকৃত কথা কিয় কয়? ক'ত পাইছে তেখেত? এনেকুৱা থাৰ্ড ক্লাছ কথা, এনেকুৱা মূৰ্খামিৰ কথা কিয় কয়? কিয় কাজিয়াৰ সৃষ্টি কৰে? দিল্লীত দেখোন কেতিয়াও বঙলা ভাষা নহয়, তাত হিন্দী ভাষা, ৰাষ্ট্ৰভাষা হিন্দীত তাতে লেকচাৰ হয়, বক্তব্য হয়। এই ক্ষেত্ৰত কিয় মিয়া ভাষা তাত বক্তব্য ৰাখিব? এই কথাত মই ভাবিব পাৰিছো যে সঁচাকৈয়ে মেৰুকৰণৰ ৰাজনীতি বদৰুদ্দিন আজমল চাহিবে কৰিব পাৰিছে। মোৰ কথাত প্ৰকাশ আপোনালোকে নিশ্চয় পাইছে। গতিকে বদৰুদ্দিন আজমল চাহাবে আৰু কৈছিল যে আমি চৰকাৰ গঠন কৰিম। কৰিব পাৰিছেনে? যদি কৰিব নাই বিভ্ৰান্ত কিয় কৰে? আজিৰ আমি 12টা দল সংগঠনে একত্ৰিত হৈ সংখ্যালঘু সমন্বয় সমিতিৰ জৰিয়তে AIUDF দল গঠন কৰিছিলো। বদৰুদ্দিন আজমলক সভাপতি মাতিছিলো। বদৰুদ্দিন আজমল সভাপতি হৈ যেতিয়া কাম কৰিলে, এই বিদ্যুৎ যেতিয়া কাম কৰিলে আমি প্ৰতিবাদ কৰিছিলো। সেই মুখ্য ব্যক্তি আছিল গুৱাহাটীৰ হাইকোৰ্টৰ জ্যেষ্ঠ উকিল মাননীয়
হাবিবুর রশিদ চৌধুরী আৰু আব্দুল সামাদ আহমেদ, মরহুম আমজদ প্ৰাক্তন সভাপতি মরহুম নজিরুদ্দিন আহমেদ একেসকলক দলৰ পৰা আৰু ভাল ভাল মানুহক দলৰ পৰা বহিষ্কাৰ কৰি যে নিজ ইচ্ছামতে দলটো চলাই আছে। আৰু মাজে মাজে সাম্প্ৰদায়িক কথা কয় যে বদৰুদ্দিন আজমল সি মুছলিমক একগোট হবলৈ দিয়ে আৰু এইটো লুণ্ঠিত পেলাৰ চৰকাৰ হব। ক'ত পাইছে এনেকুৱা অসভ্য কথা কোৱাৰ অধিকাৰ কোনে দিছে? গতিকে দল ভাঙি তেওঁলোকে সুধাৰ ৰাস্তাটা হওক, গতিকে তেখেতক নহলে এই অসমৰ এই লাঞ্ছিত বঞ্চিত মানুহে ৰাজপথত তেখেতক নিশ্চয় অপমান অপদস্থ কৰিব বুলি মই জানো। গতিকে বদৰুদ্দিন আজমলে অলপ সাৱধান হ'ব লাগে আৰু এইডপ দলৰ প্ৰয়োজন নাই বুলি আমি সমগ্ৰ অসমৰ ৰাইজসকলক মই অনুৰোধ ৰাখিছো, এইডপ দলৰ পৰা আঁতৰি আহক। আমি গণতান্ত্ৰিক পদ্ধতিত আমি অসমত আমি ভাৰতীয় দলৰ তৰফৰ পৰা আহ্বান ৰাখিছো যে আমি ভাৰতীয় গণপৰিষদ দলৰ পৰা আমি অসমৰ বিভিন্ন জাতি গোষ্ঠীক লৈ আমি এইখন ৰাজ্য চলাম বুলি আমি আশা কৰিছো। আমি ভাৰতীয় গণপৰিষদৰ তৰফৰ পৰা লোকসভাত কেন্দ্ৰীয় দিয়াৰ কাৰণে কুচকাৱাজ চলাইছো আৰু 10টামান সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম। এইটো আমাৰ লয়াৰকলত ধুবুৰী, কোকৰাঝাৰ আৰু দৰং, নগাঁও, কলিয়াবৰ কি আপোনাৰ কলিয়াবৰ এনেকুৱা গুৱাহাটী বৰপেটা দিয়া হ'ব। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাস ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।